নলবাৰীত বিজেপি নেতাৰ অসহায় অৱস্থা। কেমেৰাৰ সন্মুখতে নিজৰ অসহায় অৱস্থাৰ কথা কৈ চকুলো টুকিলে পৰিয়ালৰ সকলোৱে। চৰকাৰী আঁচনিসমূহৰ পৰাও বঞ্চিত হৈ আহিছে বৰভাগৰ বিজেপি নেতা গগন ডেকাৰ পৰিয়ালটোৱে। মই 1996 চনৰ পৰা নাই পোৱা। এইটো ঘৰুৱা অৱস্থা, শৌচাগাৰ পোৱা নাই। 2016 লৈকে, তাৰমানে 2011 পৰা 2016 লৈকে। তাৰপিছত আপুনি ইমান দিন আপুনি কাম কৰিলে, চৰকাৰ আপোনালোকৰ চৰকাৰ কৰিলে, এতিয়া আপোনাক লাগিব হৈছে বা আপুনি একো সুবিধা পোৱা নাই, এইটো এতিয়া কি কম। এতিয়া তাৰমানে যেতিয়া 2016 চৰকাৰ আহিল, অহাৰ পিছত প্ৰতিনিধি তাৰমানে এলাগি কৰি চলিলে আৰু আমাক তাৰমানে প্ৰয়োজন বোধ নকৰে, তাৰমানে কোনো হেৰিত নিবিচাৰে, নকয়, তেনেকুৱা ধৰণে চলি থাকিল। বিগত 28 বছৰে দলটোৰ বাবে সেৱা আগবঢ়াই অহাৰ পাছতো আজিলৈকে নাপালে যথোচিত চৰকাৰী সহায়। তাৰপৰা নিজেও তাৰমানে বহি যোৱাৰ নিচিনা হ'ল। 2021 ইলেকশ্যনতো তাৰমানে ইলেকশ্যনৰ আগমুহূৰ্তলৈকে ঠিকেই থাকিল। ইলেকশ্যন যেতিয়া তাৰমানে দেখাত হাৰিলটো, আৰু তাৰমানে হাৰাৰো মূল কাৰণ কিন্তু এনেকুৱা কাম, এইবিলাক কামৰ কাৰণে। 2016 যে তাৰমানে তেওঁ জয় হৈ যিখিনি তাৰমানে যেনেকুৱা কাম কৰিব লাগিছিল তেনেকুৱাকৈ নকৰাৰ বিনিময়তে তাৰমানে 2021 তাৰমানে ইমান হেৰি কৰি বৰভাগৰ বৰক্ষেত্ৰত কাম কৰিও যে হাৰিছে, হাৰাৰ মূল কাৰণ সেইটোৱে। নলবাৰীৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ ওখুৰা গাঁৱৰ গগন ডেকাই দুটাকৈ কাৰ্যকালৰ বাবে আছিল বিজেপিৰ বৰভাগ মণ্ডলৰ সভাপতিৰ দায়িত্বত। তাৰমানে নিজেতো মই নিজক লাগে বুলি কোনোদিন কৈও পোৱা নাই, মোক লাগে বুলি কৈ পোৱা নাই। গতিকে তেওঁ যদি গম পায় তাৰমানে যে ভাবে, তেতিয়া তাৰমানে হেৰি নাই। তেনেকুৱা মানে মই মোৰ চলা, আমি খোৱা লোৱা খিনি মোৰ খেতি বাতি হেৰি হয়, আৰু এই আজি 8 মাহ মান হ'ল তাই এটা প্ৰাইভেট কাম কৰে, ডাঙৰ ছোৱালীজনী কৰি। সৰুজনীৰ খৰচটো তাই দিয়ে, দুইৰো খৰচটো, আৰু এওঁ কিবা এই শালখনৰ কিবা অলপ ইনকাম থাকে, এওঁৰ নামতে খৰচ কৰে আৰু সেইটো। আবেদন কৰা হৈছে, নাই নাই। আপোনালোকৰ সভাপতি, নিশ্চয় কি কম আৰু, তেওঁলোকে মানে মোতকৈও এওঁ বেছি, তাৰমানে পঞ্চায়তত বেছি দিন গৈছে মোতকৈও, তাৰমানে হ'ব এইটোৱে কৈ থাকে। সম্প্ৰতি 2 কন্যা আৰু পত্নীৰ সৈতে এটি উৰুষা পজাত বাস কৰিবলগীয়া হৈছে পৰিয়ালটোৱে। কম মানে আৰু আমাৰ ভাগ্য বেয়া নেকি, সকলো আমি যে নাপাওঁ একো বস্তু, কিয় নাপাওঁ। তেনেকুৱা মানে খেতিখন কৰি থকাতে খেতি কৰি সেনেকে চলো। বাকী মই শাল বওঁ, শালত মানে যিখিনি ইনকাম হয় সেই দুটাৰ পঢ়া খৰচ নামতে সেনেকে গুচি যায়। গেলে আৰু চলাৰ অসুবিধা হয়, মানে কিন্তু হ'লেওতো আৰু সেনেকেই চলিব লাগিব না, কাৰণ ছোৱালীটোক তোমাৰ মানুহ কৰিবই লাগিব যেনেকে কি নহওক। বাহাৰঘাটৰ পৰা নৰেন শৰ্মা, দৈনিক অগ্ৰদূত ডিজিটেল।